সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই ভাবিলোঁ আজি বোলো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEdৰ বিষয়ে অলপ কৈ দিম, যিহেতু মই BEd কৰি আছোঁ, BEd ৰিলেটেড অলপ কৈ দিম বোলো আপোনালোকৰ হেল্পফুল হোৱাকৈ। তো যিবোৰ অলৰেডি মই কৈ গৈছোঁ, আপোনালোকে যদি চাব বিচাৰিছে তেন্তে মোৰ প্ৰিভিয়াছ ভিডিঅ'টো আছে, তো সেইটো চাই ল'ব। এতিয়া মই আজি আপোনালোকক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিষয়ে ক'ম। তো ডিব্ৰুগড় ইউনিভাৰ্চিটি মই বৰ্তমান আপোনালোকে জানি চাগে, যদি ভিডিঅ'টো চাইছে তেন্তে গম পাইছে মই গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BEd কৰি আছোঁ। মই তথাপিও আপোনালোকক যিহেতু চবেইটো জিও আণ্ডাৰত কৰিব নিবিচাৰে বাবে কিছুমানেতো ডিও আণ্ডাৰটো কৰিব বিচাৰিব, সেইবাবে মই আজি কৈ দিছোঁ। তো আপোনালোকে এণ্ট্ৰেঞ্চ দিব লাগিব ডিও আণ্ডাৰত কৰিবলৈ হ'লে। সকলোৱে যিকোনো ইউনিভাৰ্চিটিত পঢ়িবলৈ হ'লে এণ্ট্ৰেঞ্চ দিব লাগিব, এণ্ট্ৰেঞ্চ পাছ কৰিব লাগিব। তো আপোনালোকে BEdটো হৈছে এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEdটো 100টা কুৱেশ্যন থাকে আৰু 100 মাৰ্কছত পাৰ কুৱেশ্যন 1কে থাকে, আৰু ইয়াতো নিগেটিভ মাৰ্কিংছ থাকে। যদি আপুনি শুদ্ধ হয় তেন্তে +1 পাব, যদি আপোনালোকৰ ভুল হয় তেন্তে -1 যাব, আৰু যদি আপোনালোকে এটেম্প নকৰে তেন্তে আপোনালোকৰ একো মাৰ্কছ কাট নাখায়, যিমান পাব লাগে সিমানে পাব। এতিয়া ক'বলৈ হ'লে এলিজিবিলিটি আপোনালোকৰ কি হয় মানে এণ্ট্ৰেঞ্চটো দিবলৈ। তো আপোনালোকে যিকোনো এখন ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন নাইবা পষ্ট গ্ৰেজুৱেশ্যন কৰিলে হ'ব। আৰু আপোনালোকৰ মাৰ্কছ কিমান লাগিব, জেনেৰেল কেটেগৰীৰ কাৰণে লাগিব 50%, হা। SC ST আৰু OBC কাৰণে OBC কাৰণে লাগিব 45%। আপুনি ইমানটো পালে আপোনালোক এলিজিবল হয় এপ্লাই কৰিবৰ কাৰণে। এপ্লাই মানে এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব, এইটো এলিজিবিলিটি ক্ৰাইটেৰিয়া। তাৰপিছতে আপোনালোকৰ চিলেবাছ যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চিলেবাছ ক'বলৈ হ'লে ইয়াতে থাকে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, টেষ্ট অফ ৰিজনিং, নিউমেৰিকেল এবিলিটি আৰু টিচিং এপ্টিটিউড। তো এইকেইটাই হৈছে চিলেবাছ, আৰু এইখিনি ভালদৰে পঢ়িলে আপোনালোকে হ'ব। মই যদি প্ৰিভিয়াছ কিবা চাব যাওঁ তেন্তে প্ৰায় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এক্সাম হয় জুলাই মাহত। তেওঁলোকৰ নটিফিকেশ্যনটো এপ্ৰিলৰ লাষ্টত নাইবা মে' এনেকুৱা মানত আহিব পাৰে চাগে, আই থিংক চ' নহ'ব পাৰে। কিন্তু মই যেতিয়াই নটিফিকেশ্যন আহে লগালগ আপোনালোকক মই যিমান পাৰোঁ ভিডিঅ' বনাই জনাম যে নটিফিকেশ্যন আহিছে, ইমানৰ পৰা এপ্লাই হ'ব, এপ্লাই ডেট ক্ল'জ কেতিয়া হ'ব, এক্সাম ডেট কেতিয়া হ'ব, ৰিজাল্ট কেতিয়া দিব, সিমানে। যদি এডমিশ্যন প্ৰচেছটো ক'বলৈ গ'লে আপোনালোকৰ কাট অফটো কিমান যায় তাৰ লগত কথা। আপোনালোকে যদি গভৰ্ণমেণ্ট কলেজত যদি পঢ়িব মন, তেন্তে আপোনালোকে মাৰ্কছটো বেছি পাব লাগিব, তেতিয়া আপোনালোকে পাব। আৰু কাট অফটো প্ৰত্যেকবাৰ মানে কেতিয়াবা হাই হয় কেতিয়াবা ল' হয়, আৰু যেতিয়া পেপাৰটো বহুত টান আহে তেতিয়া মানে কি হয় কাট অফটো অকণমান কম হয় তেতিয়া কাট অফটো। আৰু যদি পেপাৰটো অলপ ইজি মানে ঢিলা আহে তেন্তে মানে কাট অফটো হাই যায়। আৰু আপোনালোকে সেই কাট অফটো যেতিয়া ক্লিয়াৰ কৰিব তেতিয়া আপোনালোকে জিও নাইবা জিও আণ্ডাৰত থকা যোনবোৰ কলেজ গভৰ্ণমেণ্ট প্ৰাইভেট যিকোনো কলেজতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু মেৰিট লিষ্টটো আপোনালোকৰ কাট অফ লিষ্টত আহি যাব, আপোনালোকে গম পাব তেতিয়া ক'ত এপ্লাই কৰিব পাৰিব। আৰু মই আপোনালোকক ফিউচাৰত জনাম, যিহেতু এতিয়ালৈকে জানুৱাৰী শেষ হ'ব হৈছে। যদি আপোনালোকে BEd কৰিম বুলি ভাবিছে তেন্তে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰি চাওক। জেনেৰেল নলেজ, তাৰপৰা ৰিজনিং, নিউমেৰিকেল এবিলিটি এইবোৰ অকণমান চাব, ভালদৰে চাব। জেনেৰেল ইংলিছ এইবোৰ চিলেবাছ মই কৈছোঁ অলৰেডি। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, তাৰপৰা টেষ্ট অফ ৰিজনিং, নিউমেৰিকেল এবিলিটি, টিচিং এপ্টিটিউড সেইবোৰ চাব। তো এইবোৰ চালে আপোনালোকৰ হেল্পফুল হ'ব, এতিয়াৰ পৰাই কৰি যাব। আৰু কি ক'ম, পঢ়িব ভালদৰে, তেতিয়া আহি যাব মাৰ্কছ যদি কৰিব মন আছে BEd। তো আপোনালোকে জিঅ'ত কি হ'ব, অকল আপোনালোকে জিঅ'টো অকল ডিঅ'তে এপ্লাই কৰিব তেনেকুৱা নহয়, আপোনালোকে জিঅ'টো এপ্লাই কৰিব পাৰিব। ধুনীয়াকৈ এপ্লাই কৰি পিনে এক্সামটো দিব। তো আপোনালোকৰ ভাল হ'ব, ভালদৰে পঢ়িব। আৰু কি জানিব বিচাৰে, কি জানিব বিচাৰে মোক জনাব। তো মই যিমান পাৰোঁ জনাবলৈ চেষ্টা কৰিম। কি লাগে, যদি আপোনালোকক প্ৰিভিয়াছ কুৱেশ্যনৰ কিবাকিবি যদি জানিব বিচাৰিছে কি হয় কি নহয় তো জনাব, মই আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম। ঠিক আছে, থেংক ইউ।